কমপ্লিটো হোৱা নাই। হেল্ল' নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আকৌ আজিৰ নতুন এটা ব্লগ ভিডিঅ'লৈ। আজিতো আমাৰ ঘৰ বনাই আছে, থানেলৰ চাই গম পাইছে চাগে। আৰু কি কয়, শ্বৰ্ট ঢালাইটো আজি মাৰিম আৰু 3টা ৰুম আছেতো। কিবা কিটচেন এৰিয়াটো হয়, তাৰ পৰা অকল 2টা ৰুম আজি দিম। তাৰপিছত এটা ৰুমটো পিছতকৈ দি দিম। আৰু আগৰ লাষ্ট ভিডিঅ'টো কৈছিলোঁ বাৰু। তাৰপিছত আজি মই থাকিম, মা থাকিব, দেউতাৰ মিস্ত্ৰী কামত লাগিব, মই বেলচা মাৰা আৰু মায়ে বোকা কামটো আৰু মানে মছলাটো। মানুহ বেছি নাই আৰু টমেটো স্কুল গুচি গ'ল, আজি এক্সাম আছে বুলি। তাৰপিছত আমি 3জনে কৰিম আৰু কষ্ট মষ্টে হ'লেও। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি কোনোবাই নতুনকৈ আহিছে। সেইকলৈ চাব আজি ব্লগটো। ব্লগ আৰম্ভ কৰি দিওঁ। তাৰপিছত কি আৰু এনেকুৱা কি কামৰ সময়ত মানে বেছি কথা পতাটো মোৰ নহয়, মানে বহুত কম হৈ দেই। এইটোকে বলক বন্ধুসকলে এয়া চাব, এইটোৱে হয় আজিৰ শ্বৰ্ট ঢালাই দিবলগীয়াটো। এয়া চাব আৰু তলত কিবা কি তিৰপাল বুলি ক'ব নেকি, সৰুকৈ আৰু পলিথিন বা প্লাষ্টিক। পোনপ্ৰথমে চপকৈ লওঁ প্লেটটোক। এইটো য'ত নেকি মছলা বনাই এইটো প্লেট বুলি কয়। এইটো লেতেৰা হৈ থাকিলে বেয়া হ'বতো শ্বৰ্ট ঢালাইটো। মাও আহিলে পানী বটল লয়। চব ৰেডি আছিলেতো বন্ধুসকল, এইফালে যিমানখিনি মানে কৰিবলগীয়া কামখিনি। তাৰপিছত জাষ্ট এতিয়া আমি মছলা বনাবহে লাগে এতিয়া দেই। সেইকাৰণে ডাইৰেক্ট আমি বাক্সালৈ ডাইৰেক্ট মছলা মানে বেবেল চাৰি এইটো চেইন কেবল উঠালোঁ আৰু চেইন কেবলকেইটা ডাইৰেক্ট বোকা আৰম্ভ কৰিলোঁ আৰু মানে দেই। চেইন কেবল বুকি শেষ আৰু বালিও এক বাক্সা দি দিছোঁ। তাৰপিছত এতিয়া কি আৰু চিমেণ্টটো মিক্স কৰিব লাগে, মছলা বনাব লাগে ফটাফট ধমাধমকৈ। মছলা বনাই একদম ৰেডি। এতিয়া জাষ্ট পানীটো দিবহে লাগে এতিয়া ফটাফটকৈ। বলক পানী বোকা ষ্টাৰ্ট কৰি দিওঁ। মছলা যিমানখিনি পানী লাগে ইমানখিনি দি দিলোঁ। তাৰপিছত অলপ দূৰ আছে ট্ৰিবেলটো, যিহেতু অলপ কষ্ট হ'ল আৰু। মছলা একদম ৰেডি হৈ গ'ল ডালিবলৈ। পূৰা হোৱা নাই হ'লেও মানে 90% হৈ গ'ল আৰু দেই। আৰু এই কঁকালটো অলপ বিষ হৈ আছে মানে কি, যিহেতু মানে মই ডেডলিফ্ট মাৰোঁতে বেছি ৱেইট মাৰিলোঁতো বেল নিপিন্ধাকৈ, সেইকাৰণে অলপমান পেইন হৈ আছে। এনেকৈ একো ইঞ্জুৰি হোৱা নাই বাৰু দেই বন্ধুসকল। তাৰপিছত সেইকাৰণে মানে গামোচাটো বান্ধি লৈছোঁ। তাৰপিছত ৰ'দটোৰ পৰা বাচিবলৈ এইটো টুপিটো পিন্ধিছোঁ। বাকী কি আৰু মায়ে বকিব কৈছোঁগৈ প্ৰথমত, মই বেলচা মাৰিম, দেউতাৰ ওপৰত মিস্ত্ৰী কামটো চম্ভালিব আৰু বাকী মছলা মিক্স কৰি ফটাফট ঢালিব লাগে আৰু। বেছিভাগে গ'ল আৰু অলপ ৰেষ্ট কৰি লওঁ। নন ষ্টপ কাম কৰি আছেতো, কষ্টটো হয়। মাও নন ষ্টপ বুকি আছে বোকাত। মই পূৰা বেলচা মাৰিছোঁ, হাত কেনেকৈ লাল হৈ গৈছে আৰু এইবিলাক চাব ফাটি গৈছে আৰু হাত পূৰা একদম। আৰু কিমান হ'ল সেইটো দেখাই আছোঁ বাৰু, কিমানখিনি গ'ল জাগাটো। ঐ ইমানে গৈছে। এইটো হৈছে কলাপং, আমাৰ বাগাত যিহেতু পৰাপং বুলি কয়। য'ত নেকি চাহ খাব লাগে তাৰ জেগাত এইটো খাম অলপ। এইফালে মাও খাই আছে বাৰু, কাঢ়া আছে। মছলাখিনি আদা গ'লেগৈ। তাৰপিছত মাৰ কিবা কাম থকাৰ কাৰণে ঘৰলৈ গুচি গ'ল অলপ সময়ৰ কাৰণে। সেইকাৰণে নিজেই মছলা বনাই নিজেই বুকিব লগা হ'ল। এনেকুৱা হ'লে কষ্টটো অলপ বেছিকৈ হৈ যায় দেই বন্ধুসকল।
গ'ল তাৰপিছত আকৌ মছলা বনাই মেলি মানে নাচালোঁ আৰু ভাতটো খাই তাৰপিছত একে ঢালিমগৈ মানে দেই কিমানখিনি গ'ল দেখাই আছোঁ বাৰু দেই মানে কিমানখিনি আছে টাইম কিমান হ'ল চাওঁ 1টা বাজিব হৈছে আৰু দুপৰীয়া ভাতটো খাবলৈ গৈ আছোঁগৈ খাই মেলি আকৌ বাকী যিমানখিনি থাকিলে এইটো হ'ব লাগিব পৰাপত খাই আহিব লাগিব ভাত পানী খাই আহি আকৌ লগালগ কাম ষ্টাৰ্ট কৰি দিলোঁ তাৰপিছত টমো আহিলেগৈ আমি এতিয়া 4জনে কৰিমগৈ আৰু কামটো এতিয়া বেছিভাগে গ'ল বুলি ক'ব পাৰি আৰু 60% মান তাৰপিছত এতিয়া বাকী যিমানখিনি আছে সেইটো ফটাফট আমি কৰিব লাগিব সন্ধিয়া নোহোৱাৰ আগতে লগালগ পানী ঢালি দিলোঁ মছলা বনাই ৰেডি হোৱাৰ লগে লগে অলপ সময় ৰখি মেলি আকৌ লগালগ মানে মছলা বোকা ষ্টাৰ্ট কৰিছোঁ এবাৰ আমি 3জন টোটেল ফটাফট বুকিছোঁ কেলেকি সোনকালে শেষ কৰিব লাগেতো সন্ধিয়া নোহোৱাৰ আগতে একদম নৰখাকৈ নন ষ্টপ পুৰা বেলচা মাৰিছোঁ আৰু বোকা 2জন আছিলেতো ফটাফট মানে বুকি শেষ কমপ্লিট আৰু এইটো লাষ্ট আৰু কমপ্লিট হৈছে শ্বৰ্ট ঢালাইটো কিমান মই শ্বৰ্ট ঢালাই বোলে শ্বৰ্টটো কিমান ঢালাই বুলি দেখাম বাৰু অলপমান কম আপোনাৰ কি কৈছিলে 1 টাকাৰ ইমান কম হ'ব আৰু অলপমান ইমানো নহয় আৰু এই চাব দেখাইছোঁ বাৰু কিমান খতম আৰু দেখাইছোঁ ওপৰত কিমান কেনেকৈ হৈ আছে এইটো সেইফালে চাব শুকাই গৈছে আৰু ফাৰ্ষ্ট মানে প্ৰথম যিটো ঢালাই দিছিলোঁ আৰু এইটো চাব অলপমান কমপ্লিটটো হোৱা নাই আৰু ঠিকেই হ'ল দে ইমানটোৱে